নমস্কাৰ, বেক টু মাই নিউ ব্লগ। আজি হৈছে মোৰ জবৰ বাবে। যেহেতু আপুনি যদি কাম কৰিব বিচাৰে বা কাম কৰিম বুলি ভাবে তেতিয়াহ'লে বেংগলোৰলৈ আহিব পাৰে। আমাৰ এজেঞ্চি অফিচ আছে, যেহেতু আপোনাক কাম দিব। আপুনি কাম কৰিম বুলি ভাবিলে আমাৰ অফিচত আহিব পাৰে, আহি কিনে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাক ভাল কাম দিয়া যাব। আৰু আপোনাৰ কিমান পঢ়িছে, আপুনি কিমান কি কাম আপোনাৰ কাৰণে ভাল, কিমান পঢ়িছে, পঢ়া শুনা মানুহৰ কাৰণে দৰমহা বেছি, সেনেকা কাম আছে। আৰু যদি 18ৰ পৰা ওপৰত হ'ব লাগিব, তাৰ তলত হ'লে নহ'ব। 18ৰ পৰা ওপৰত হোৱা মানুহে কাম পাব, ল'ৰা হওক বা ছোৱালী হওক, বা পঢ়া শুনা হ'লেও হ'ব, অনপঢ় হ'লেও হ'ব। এনেকা নহয় পঢ়া শুনাই লাগিব, নপঢ়া শুনা হ'লেও হ'ব। সেনেকাৰ কাৰণেও কাম আছে আমাৰ তাত। হাউচ কিপিং হওক, ড্ৰাইভাৰৰ কাম হওক, ইয়া হোটেল লাইনৰ হওক, ফেক্টৰীৰ হওক, ইয়া ঘৰৰ কাৰোবাৰ কাম হওক, এনেকা চব হেৰি টাইপৰ কাম আছে আমাৰ তাত। আপুনি যদি আহে তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। মোৰ নম্বৰ দিয়া যাব, মোৰ লগত কণ্টেক্ট কৰিব। আপুনি আহিব, বেংগলোৰত আমাৰ অফিচ আছে, এজেঞ্চি অফিচ, তাত আহি কিনে আমাৰ লগত কণ্টেক্ট কৰিব। যোনটো এটা ফৰ্ম আছে সেইটো আপুনি ভৰিব লাগিব। আহি কিনে তাত 3500 টকা আপুনি দিব লাগিব, তেতিয়া আপোনাক লগে লগে কাম লগাই দিয়া হ'ব। সেইটো আমাৰ চাৰ্জ লোৱা হয়, কিয়কি কোনোতো কাৰো কাৰণে এনেই নকৰে ন। আপুনি ধৰ নিজে আহিলেও আপোনাৰ ভাড়াৰ খৰচ আছে, তাৰপিছত আপুনি কাম বিচাৰিব, কেতিয়াবা কাম পাব নাপাব, কিমান দিন হোটেলত থাকিব লাগিব, সেইবিলাক খৰচ আছে। আমাৰ তাত সেইটো নাই। আপুনি ডাইৰেক্ট আহিব, আমাৰ লোকেশ্যন পঠাই দিয়া হ'ব। আমাৰ অফিচত আহিব, লগে লগে ফৰ্মটো ভৰিব, ভৰি কিনে আপুনি লগে লগে কামত যাব পাৰিব। সেইটো কাৰণে আপুনি এতিয়া আহিলে মোক কণ্টেক্ট কৰিব পাৰে। আৰু এনেকা নহয় আপুনি তাৰ পৰা মোক পইচা পঠাই দিব লাগিব, নহয়। আপুনি আহি ইয়াত নিজে ফৰ্মটো ভৰি কিনে তেতিয়া পইচাটো আপুনি জমা দি আপোনাক লগে লগে কামত পঠাই দিয়া হ'ব। আপুনি কামত গুচি যাব। আৰু তাৰপিছত ধেৰ ৰকমৰ কাম আছে। আপুনি যদি নিজে আহে, নিজে আহিলে আপোনাৰ খৰচ আছে, যে হেৰি কি কয়, বিচাৰিব কাম, কোনোবা জেগাত আপোনাক খাব দিব, কোনোবা জেগাত আপোনাক কাম দিব, পইচা নিদিব, কোনোবা জেগাত মালিক বেয়া থাকে, কোনোবা কিবা। আমাৰ ফিনৰ পৰা গ'লে আপুনি এইবিলাক প্ৰব্লেম একো নাপায়। আপুনি ধুনীয়াকৈ আৰামছে কাম কৰিব পাৰিব। আপোনাৰ মাহে মাহে চেলাৰী পাব। 12 ঘণ্টা ডিউটি মাৰিলে আপুনি 18,000 টকা পাব, খোৱা আৰু ৰুম ফ্ৰী পাব। আৰু 8 ঘণ্টা ডিউটি মাৰিলে 14,000 টকা পাব, খোৱা ৰুম ফ্ৰী পাব। আৰু আপুনি যদি কৰিম বুলি ভাবে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। আৰু বেংগলোৰত আহিব পাৰে, এনেকা কোনো নাই, ভয় কৰিব নালাগে যে আমি হেৰি কৰিম। আমাৰ নিজৰ এজেঞ্চি অফিচ আছে, যোনটো আপোনাক কামত লগাই দিয়া হ'ব। এটা ফৰ্ম থাকে, খালি সেইটো আপুনি আমাক ফিল আপ কৰি কিনে আমাক 3500 টকা দিব লাগিব। তাতে লগে লগে দিব, লগে লগে আপুনি কাম জইন কৰি ল'ব পাৰিব। আৰু এনেকা নহয় আপুনি ঘৰৰ পৰা আমাক পঠাই দিয়ক বা আপোনাক পইচা আমি খাই দিম, আজি কাম হ'ব নহ'ব, এনেকৈ একো নহয়। লগে লগে আপুনি ফৰ্ম ভৰিব, লগে লগে আপোনাক কাম দিয়া হ'ব। সেইটো কাৰণে আপুনি যদি কাম কৰিব বিচাৰে তেতিয়াহ'লে আহিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু জয় হিন্দ, জয় ভাৰত।